চাওক, প্ৰথম হৈছে যে BTC সম্পৰ্কে কংগ্ৰেছ লৈ যিখিনি আলোচনা পৰ্যালোচনা হয়, আলোচনা পৰ্যালোচনাবোৰ যদি আপোনালোকে সঁচাকৈ কৰে তেনেহ'লে আপোনালোকে কওক যে BTCত আগতে কংগ্ৰেছে কেণ্ডিডেট দিব পৰা মানুহেই নাছিল, এপ্লিকেশ্যন কৰা মানুহেই নাছিল যে মই কংগ্ৰেছ দলৰ পৰা ইলেকশ্যন খেলিম। আজি তাৰ পৰা আহি 40টা ছিটত প্ৰায় 100 মানুহে এপ্লিকেশ্যন কৰিলে যে আমি ইলেকশ্যন খেলিম। আগতে আমি ঘৰে ঘৰে গৈছিলোঁ যে আপুনি মনোনয়ন পত্ৰ লওক, কংগ্ৰেছৰ পৰা ইলেকশ্যন খেলক। এতিয়া সেই BTCৰ পৰা ৰাজীৱ ভৱন আহি পালে, এপ্লিকেশ্যন জমা দিলে, টিকেট ল'লে, যাই সমদল কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে। গতিকে BTCৰ যদি কংগ্ৰেছৰ গ্ৰাফডাল চাই বহু ঊৰ্ধ্বমুখী, বহুত সঁহাৰি ৰাইজৰ। আৰু কংগ্ৰেছ কোনো ব্যক্তিৰ ওপৰত নচলে, কংগ্ৰেছ কোনো ব্যক্তিৰ ওপৰত নচলে যে এজন ব্যক্তিৰ ওপৰতে কংগ্ৰেছে নিৰ্ভৰ কৰে। কংগ্ৰেছত সকলোৰে সহযোগিতা আছে, সকলোৱে একেলগে মিলিজুলি দলটোক শক্তিশালী কৰে। আৰু কংগ্ৰেছ দল আমি আশাবাদী যে BTCত যথেষ্টখিনি দল শক্তিশালী হ'ব। মুখ্যমন্ত্ৰী কোন দলৰ মুখ্যমন্ত্ৰী? বিজেপি দলৰ পৰা নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰী। গতিকে পদুমৰ ছবিক ভাল পোৱা মানুহজনে হাতৰ ছবি জয়ী হোৱাটো কেতিয়াবা ক'ব নেকি? আমি 40টা জিকিলেওতো তেওঁ ক'ব নিজেকে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো ৰিজাল্ট নিদিয়ে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তাতে ভোটেই নাই। এই কথাখিনি BTRৰ ভোটাৰে ক'ব, BTRৰ জনতাই ক'ব। গতিকে আমি এই কথাবিলাকত, মুখ্যমন্ত্ৰী কথাবিলাকক আমি গুৰুত্ব নিদিওঁ, আমি গুৰুত্ব দি আছোঁ BTRৰ সাধাৰণ জনতাৰ। ইয়াত আমি আমাৰ চৰকাৰ 15 বছৰ থকা কালত আমাৰ লগত BPF এলায়েন্সত আছিল আৰু এলায়েন্সৰ ধৰ্ম হিচাপে আমি তেওঁলোকৰ সংগঠন আমি BJPৰ নিচিনাকৈ যেনেকৈ BJPৰ লগত AGP এলায়েন্সত থকাৰ কাৰণে আজি AGP নোহোৱা হৈ গৈছে। অসমত AGP নোহোৱা হোৱাৰ নিচিনা উপক্ৰম হৈছে। আনকি UPPL আছিল, UPPL নোহোৱা হৈছে। অৰ্থাৎ BJPৰ লগত এলায়েন্সত থকা দলসমূহ BJP গ্ৰাস কৰি পেলায়। কিন্তু কংগ্ৰেছৰ লগত এলায়েন্সত থকা দলক কেতিয়াও গ্ৰাস কৰি নাখায়। তেওঁলোকৰ অস্তিত্ব অটুট ৰাখি এলায়েন্সৰ ধৰ্ম পালন কৰি আছিল, যাৰ কাৰণে আমাৰ চৰকাৰ থকা দিনত BTRত আমাৰ দলৰ ফালৰ পৰা তেনেকুৱাকৈ নিৰ্বাচন খেলা হোৱা নাছিল। যোৱা দিনবিলাকত অৰ্থাৎ 2017 চনৰ পৰা আমাৰ সংগঠন তাতে আকৌ আৰম্ভ কৰা হৈছে। যদিও আমাৰ সমৰ্থক, আমাৰ নেতাসকল আছিল, সংগঠনৰ নেতাসকল আছিল, তেওঁলোকৰ কংগ্ৰেছ কৰি আছিল, কিন্তু আমাৰ এলায়েন্সৰ যিবিলাক মানুহ আছে তেওঁলোকৰ আগে 2017 চনৰ আগত এলায়েন্সৰ মানুহখিনিৰ লগত জড়িত হৈ আছিল। আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ দিনতো BTRত নিৰ্বাচনত কিছু পৰিমাণে চেষ্টা কৰা হৈছিল, ভালেখিনি সমষ্টিত সেইবাৰ প্ৰতিদ্বন্দ্বিতা দিয়া হৈছিল। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছ সভাপতি হোৱাৰ পিছতে গোটেই অসমত সাংগঠনিকভাৱে এটা সাংঘাতিক এটা প্ৰভাৱ পৰে আৰু বিভিন্ন ধৰণৰ বিভিন্নজনক অবজাৰ্ভাৰৰ দায়িত্ব দিয়া হয়, বিভিন্নজনক বিভিন্ন জিলাৰ দায়িত্ব দিয়াৰ কাৰণে তেওঁলোকে প্ৰত্যেক জিলাই গৈ পেলাই সংগঠনক মজবুত কৰে। BLA ট্ৰেইনিঙৰ দ্বাৰা সংগঠনক মজবুত কৰা হয়। ফলত আমি এনেকুৱা এটা পৰিৱেশ পাওঁ যে BTRত 40টা সমষ্টিৰ কাৰণে প্ৰায় 100জন দৰখাস্তকাৰী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আমি দৰখাস্ত পাওঁ। অৰ্থাৎ এইটোৱে কি সূচায় যে BTRত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলাৰ কাৰণে প্ৰত্যেকটা সমষ্টিত কোনোবা সমষ্টিত 6জন 7জনলৈকে দৰখাস্তকাৰী আহিছে। গতিকে সেই পিনৰ পৰা যে BTRত আমাৰ নিৰ্বাচন পূৰ্বৰ তুলনাত যথেষ্ট ভাল হ'ব এইটো নিশ্চিত। শুনক, চিট পোৱা নোপোৱা এইটো এটা বেলেগ কথা। আজি BJPয়ে যিটো কথা কৈ আছে, 2014 আগত পাৰ্লিয়ামেণ্টত তেওঁলোকৰ কেইজন MP আছিল? অসমতে 2017 চনৰ এছেম্বলি ইলেকশ্যন আগত অসম বিধানসভাত কেইজন BJPৰ MLA আছিল? গতিকে কিন্তু তেওঁলোকে লাহে লাহে ভোটাৰ বৃদ্ধি কৰি কৈছে যে আমি আমাৰ লগত এলায়েন্সত BPF থকাৰ কাৰণে আমি BPF যাতে ক্ষতিগ্ৰস্ত নহয়, আমি যাৰ কাৰণে তাতে ইলেকশ্যনটো আমি কৰা নাছিলোঁ, কিন্তু আমাৰ মানুহখিনিক আমি এৰি দিয়া নাছিলোঁ। কিন্তু আজি খুব কম দিনৰ ভিতৰত 40টা সমষ্টিতে আমি প্ৰাৰ্থী দিব পৰা হোৱাটো কি সূচাইছে যে তাত আমাৰ কংগ্ৰেছ যথেষ্ট পৰিমাণে ভাল হৈছে আৰু নিশ্চিতভাৱে ক'ৰবাত আমি জিকিম। কেইটা সমষ্টিত জিকিম এই কথাটো এতিয়া কোৱা মুস্কিল, কিন্তু আমাৰ পূৰ্বৰ তুলনাত যথেষ্ট পৰিমাণে আমাৰ ফলাফল ভাল হ'ব।